আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। বাছৰ খিৰিকীৰে দেখা বহল পথাৰ, পাহাৰ, আকাশ, মানুহেৰে গমগমাই থকা পৃথিৱীখন হঠাৎ তাইৰ বৰ ভাল লাগি গ'ল। আহোঁতেতো তাই এইখন আকাশ, এই পথাৰবোৰ দেখা নাছিল। ঘৰ পাওঁতে মাকৈ ওচৰ চাপি অহা ল'ৰাটো, নতুনকৈ কলি মেলা গোলাপ ফুলকিপা, তাই নাথাকোঁতে জগাত জঁপিয়াই ফুৰা ফুটুকা ছাগলী পোৱালি তিনিটা। চলিহা আহি তাইক দেখি দমদমাই উঠিল। কলৈ গৈছিলা? আইতাৰ অসুখৰ খবৰ পালোঁ। দুদিন ৰলে তোমাৰ আইতাৰা মৰি নাযায়? মই অহাৰ পাছত গ'লে কি হ'লহেঁতেন? আপুনি অহাৰ কিবা ঠিক আছে জানো? মোৰ অহা নহালৈ প্ৰশ্ন কৰিবলৈ তুমি কোন? বুঢ়ী হবৰ হ'ল, তথাপি তলৈকৈ ঘূৰি ফুৰা স্বভাৱটো নগ'ল। ক'ত কি কৰি আহিছে ক'ব নোৱাৰো। তাইৰ খং উঠা নাই, তাই হাঁহিছেহে। দাঁত চেলালেই হ'ল। আকৌ যদি এনেকৈ যোৱা দেখোঁ। চলিহাই তাইৰ তৃপ্তিত জলমলাই থকা মুখখন চাইছে। এনে ভয়ভীত নোহোৱা, লাজ চৰম নোহোৱা তিৰোতা তোমাৰ বাদে আৰু কাকো দেখা নাই। তাই চলিহাৰ ওচৰত থিয় হৈছেহি। চলিহা আঁতৰি গ'লগৈ। ডিঙি মেলি মেলি কথা ক'ব লগা ঘৈণীয়েকৰ ওচৰত তেওঁ দিনৰ পোহৰত সদায় অস্বস্তি অনুভৱ কৰে। ছাগলী পোৱালি এটা কোলাত লৈ তাই সৰু ল'ৰাটোৰ লগত খিলখিলাই হাঁহি উঠিল। বাকী দুটা পোৱালি দেও দি দি তাইৰ কাষে কাষে ঘূৰি ফুৰিছে। খবৰটো চলিহায়ে দিছিলহি। তাই বাৰাণ্ডাতে মূঢ়াটোত বহি কাগজ এখিলা পঢ়ি আছিল। কিবা বান্ধি অনা কাগজ আছিল। খবৰটো শুনি কাগজখন পেলাই তাই জাপ মাৰি উঠিল। কি ক'লে? দৰিয়া গোসাঁইৰ বাঁহী হ'ব? নহয়নো কি হ'ব? কোন যাব সেই মহাপাতকীৰ চাঙি দাঙিবলৈ? মহাপাতকী? কোনে ক'লে সেই ঋষিহেন মানুহজন মহাপাতকী বুলি? সকলোৱে কয়। সকলোৱে কয় বুলি আপুনিও ক'বনে? কিয় নকমনো? হিন্দু হৈ ম্লেচ্ছৰ সংগত গোটেই জীৱন কটালে। নক'বলগীয়া কথাকে গোটেইখনতে কৈ ফুৰিলে। কি নক'বলগীয়া কথা কৈ ফুৰিলে? তোমাৰনো দাং খাই উঠিবলৈ আকৌ কি হ'ল? যাৰে বাঁহী হয় কেলে, আমাৰ তাতে কি? চলিহাই ঘৈণীয়েকৰ ৰঙা পৰা মুখখন দেখি আঁতৰি যাব খুজিছে। আকৰিজনী জকিলে দিগদাৰি আছে। ক'লৈ যায়? আন নাযায় নালাগে, আপুনিয়ে যাওক। ক'লৈ যাব লাগে মই? দৰিয়া গোসাঁইৰ দাহ কৰিবলৈ। কিয় যামহে মই? নগ'লে ময়ে যাম। তাই উঠিছে। কি ক'লা? তুমি যাবা? ময়ে যাম। তাই ৰিহাখন পিন্ধি অতাই গেটৰ মুখ পালেগৈ। একেবাৰে বাঘিনীৰ দৰে খোজকাঢ়ে এইজনীয়ে। চলিহা পিছে পিছে গৈছে। কি? সঁচাকৈয়ে তুমি যাবা? আপুনি যায় যদি মই নাযাওঁ। আপুনি নগ'লে যাম।
তাই গেটৰ মুখত থিয় দি আছে। চলিহাই বুজিছে আজি মানুহজনীৰ বহুদিনৰ মূৰত জক উঠিছে, সহজে ঠাণ্ডা নহয়। দঢ়িয়া গোসাঁইৰ দাহ কৰিবলৈ যোৱা মানে সমাজ বৰ্জন কৰা। মানুহ যিহেতু কোনো যোৱা নাই, তেওঁনো কেনেকৈ যায়? কোনটো সাহেৰে পুৱাৰে পৰা চোতালত পৰি থকা শটো চাবলৈ যায়? গলেই বা কি অথন্তৰত পৰা হয়? কওক, যাবনে নাযায়? তাই গেটৰ বাহিৰ হলেই উৰণি টানি লোৱা তাইৰ মুখখন চাই চলিহাৰ মূৰ গৰম হৈ গল। ভিতৰলৈ আহা। ময়ো নাযাওঁ, তুমিও যাব নোৱাৰা। তেনেহ'লে মই যামেই। তাই গেট খুলি বাহিৰ পালেগৈ। তই যদি যাৱ, মই তোৰ গাত আজি চাবুক উঠাম। চলিহা পগলাৰ দৰে হৈছে। এই ভৰ দুপৰীয়াখন কাৰ ঘৰৰ তিৰোতা এনেকৈ ৰাস্তাত ওলাইহে? কোন গিৰিয়েকক চাবলৈ যায় ক'ব নোৱাৰো। মই ৰাস্তাত কাকো চাবলৈ নাযাওঁ। এজন দেৱতাক কোনে অপমান কৰিছে তাকে চাবলৈ যাওঁ। তাই হনহনকৈ গৈ দলংখন পাৰ হলেই চলিহা পাগল হৈ গল। ঘৈণীয়েকৰ ওপৰত তেওঁৰ আজিলৈকে ইমান খং উঠা নাই। দুই এটা কাম কৰে আকৰি ছোৱালী বুলি সহি আহিছে। আজি চলিহাৰ মূৰটো গৰম উঠি আহিল। কিহৰ বাবে মানুহজনী এনেদৰে উতলা হৈছে? ঘৰখনকে কামুৰি থকা মানুহজনী বিয়া সবাহ এখনলৈ যাবলৈ টান পায়। চলিহাৰ মনটো তিতা হৈ গল। কিহৰ কাৰণে মানুহজনী দঢ়িয়া গোসাঁইৰ বাঁহী শৰনামত উতলা হৈ গল? সেই ভিকহুটোৰ লগত পগলা গোসাঁইৰ আহযাহ আছিল। কেন্দুগুৰিৰ আহঁতৰ তলত বহি থকা তাইৰ ছবিখন চলিহাৰ চকুত ভাঁহি উঠিল। কি ঠিক, কোনে জানে কি ভাবি ঘৈণীয়েকে ভৰ দুপৰত কুটি লোৱা পাচলি, বাছি লোৱা মাছ, ধুই থোৱা চাউল এৰি বাউলী হৈ ৰাস্তালৈ দৌৰ মাৰিলে? দঢ়িয়া গোসাঁইৰ বাঁহী দাহ কৰিবলৈ ভিকহু ম্লেছটো আহিব বুলি? সেইদিনা যে তাই আহঁতৰ তলত তাৰ সতে বহি আছিল। সোধাটো নহল আৰু বা কিমান দিন তাত সিহঁতে তেনেকৈ হাবিৰ মাজত বহিছিল? ঘৈণীয়েকৰ পাছে পাছে যাম বুলি ভাবি চলিহা ৰল। পগলা জক উঠিছে, ক'ত বা কি কৰেগৈ? কি হল মানুহজনীৰ? হঠাৎ চলিহাৰ ভাৱ হল তিনিটা ল'ৰাৰ মাক হোৱাৰ পাছতো, আজি ইমান বছৰে ঘৰ কৰাৰ পাছতো এইজনী মানুহৰ মন তেওঁ পোৱা নাই। তেনেহলে পাতি লৈ আনিলেই এজনী তিৰোতাৰ মন পোৱা নাযায়। লগুণ গাঁঠিৰে এজনী তিৰোতাৰ মন বান্ধিব নোৱাৰি। চলিহাৰ মূৰৰ ভিতৰত কিবা এটা যেন ভমককৈ জ্বলি উঠিল। এক কাহানিও অনুভৱ নকৰা অপমানত তেওঁক কঁপিবলৈ ধৰিলে। নাই, তাই তেওঁক ভাদমহীয়া কুকুৰ বুলি কওঁতেও এই অপমান পোৱা নাছিল। বগা মানুহজন ৰঙা পৰি গল। তাই গৈ গোসাঁইৰ ঘৰটো পালেগৈ। সঁচাকৈয়ে তেখেতৰ বাঁহী হৈ চোতালতে পৰি আছে। দুজনমান বঙালী মানুহে গোসাঁইৰ শটো নিবলৈ যো-জা কৰিছে। আলেঙে আলেঙে কেইজনমান ল'ৰা ঘূৰা পকা কৰি আছে। সিহঁতৰ আশে-পাশে কেইজনমান বয়সীয়া মানুহো আছে। তাই গৈয়ে গোসাঁইৰ শটো সেৱা কৰিলে। পাতৰ ৰিহা মেখেলা পিন্ধি উৰণিলৈ অহা সুন্দৰ মানুহগৰাকীয়ে গোসাঁইক সেৱা কৰা দেখি আলেঙে আলেঙে থকা ডেকা ল'ৰা আৰু বয়সীয়াল মানুহকেইজন আগবাঢ়ি আহিল। ল'ৰাকেইজনৰ মাজত কোনোবা এজনে তাইক চিনি পাইছে। নব, আপুনি? উৰণিৰ ফাকেৰে চাই তাই দেখিলে চলিহাৰ দূৰ সম্পৰ্কীয় ভায়েক নৰেন। উৰণিখন অলপ খহাই তাই নৰেনলৈ চালে। এৰা নৰেন, শুনিলো বোলে আমাৰ ৰাইজে দেৱতাহেন মানুহজনৰ বাঁহী কৰিব খুজিছে। তাই কথাখিনি অলপ ডাঙৰকৈয়ে কৈছে। এজন ধুতি পিন্ধা প্ৰৌঢ় ভদ্ৰলোক আৰু যুৱক দুজনমান শটোৰ ফালে আগবাঢ়ি আহিল। বঙালী ভদ্ৰলোক আৰু ল'ৰাকেইজনে গোসাঁইৰ শটোৰ ওচৰ চাপি আহিব খোজোতেই আলেঙে আলেঙে থকা ডেকাকেইজন কাষ চাপি আহিল। দুজনমান বৃদ্ধও আহি সেইখিনিতে ৰলহি। আঁতৰি আঁতৰি থকা মানুহবোৰৰ মাজৰ পৰাও কেইবাজনো মানুহ আহি
এজন এজনকৈ গোসাঁইৰ শটোৰ ওচৰে পাজৰে গোট খালেহি। তাৰে কোনোবা দুজনমানে হৰিধ্বনি দি গোসাঁইক কান্ধত তুলি ললেই। তাই আকৌ এটা সেৱা কৰি বেগাই ঘৰলৈ খোজ ললে। দলংখন পাৰ হৈয়ে তাইৰ খেয়াল হ'ল তাই বৰ ঠিক নকৰিলে নেকি। চলিহাই তাইৰ গাত চাবুক চলাম বুলি কৈছিল। চলাওক। চলিহাৰ বহু গোপন চাবুকৰ কোব তাইৰ কলিজাত সেৰা পাতি আছে। তাই গেট খোলা মাত্ৰকে বাহাদুৰে দৌৰি আহি খবৰ দিলেহি চাহাব নিজৰ শোৱা ঘৰত আছে। তাইক মাতিছে। কি কৰি আছে চাহাবে? চাৰাপ পি আছে মেম চাব। চলিহাই বিচনাত বহি মদ খাই আছে। চলিহাৰ ভৰিৰ তলত প্ৰকাণ্ড কুকুৰ টমি শুই শুই মজিয়াত গিলাচ বাগৰি পৰা মদখিনি চেলেকি আছে। আহ তোক আজি চলিহাৰ জিভা দুৰুল নোখোৱা হৈছে। তোক আজি তোৰ গাত আজি কুকুৰ মেলিম। তাই চলিহাৰ ওচৰলৈ গৈছে। আপোনাৰ নিচা বেছি হৈছে, ব'লক অলপ শুই থাকিব। তাই চলিহাৰ মুখৰ ঘামবোৰ চাদৰৰ আঁচলেৰে মুচি দিছে। এইজন মানুহ নোহোৱা হলে শৌচ পেচাবেৰে লেটি লৈ যেন আইতাকে যেন কেকাই উঠিল। তাই ততেই ধৰিব নোৱাৰিলে। চলিহাই তাইক গতা মাৰি দিলে। মদ পৰি পিছল হৈ মজিয়াত খোপনি দিব নোৱাৰি তাই চিলাই মেচিনটোত গাৰ ভৰ দি পৰিল। ইমান ডাঙৰ মানুহজনীৰ ভৰ সহ্য কৰিব নোৱাৰি মেচিনটো বাগৰি তাইৰ ঠিক সোঁ ভৰিতে পৰি গ'ল। কেতিয়াবা অকণমান পানী লগাৰ বাহিৰে তাইৰ সাধাৰণতে একো অসুখ নহয়েই। বিচনাত পৰি থাকিবলগীয়া হোৱাই নাই। এইবাৰহে তাই বিচনাত পৰি থাকিবলগীয়া হ'ল। মেচিনটোৱে তাইৰ ভৰিৰ হাড় ভাঙিব নোৱাৰিলে ঠিকেই, কিন্তু হাড় এডাল ফাটিল বোলে। তাই ভাল পাইছেই, কিন্তু পৰি পৰি তাইৰ ভাল লগা হৈছে। তাতে তগৰ আছেই। তাইৰ অসুখ বুলি শুনি চাকৰিৰ পৰা ছুটী লৈ দৌৰি আহিছে। তগৰজনী পুৰা নাৰ্ছ হৈ গ'ল। বেজী দিব পাৰে, কিমান সুন্দৰকৈ ঔষধ বাকিব পাৰে। শাহুৱেকৰ কাম, তাইৰ কাম, ঘৰৰ কাম তগৰে কেনেকৈ সামৰি লৈছে। পুৱাৰ পৰা গধূলিলৈকে নিয়ৰত তিতা বহাগৰ তগৰ এজোপা যেন গোটেই ঘৰজুৰি মলমলাই থাকে। তাইৰ ভাল লাগিছে, বৰ ভাল লাগিছে। বিচনাতে তগৰে চাহ দিছেহি, মূৰ আঁচুৰি দিছে, ভৰিটোত মালিচ কৰি দিছে, গৰম পানীৰ সেক দিছে। আবেলি তগৰক লৈ তাই ফুলনিখনত ফুৰিছে। ভাল লাগিছে। চলিহাও এইকেইদিন ঘৰতে আছে। তাইৰ কাষে কাষে আছে। তাইৰ বাবে ফল মূল আনিছে। চলিহায়ো প্ৰত্যেক কথাতে তগৰ তগৰ কৰি থকা হৈছে। তগৰৰ কাৰণে কাপোৰ কিনিছে। তাইক কৈছে, এই ছোৱালীজনীৰ হাত কাণবোৰ একেবাৰে উদং হৈ আছে। এই যোৱাৰ আগতে কিবা অলপ গহাই দিয়া। আছেই মাকৰ গহনা অলপমান মোৰ হাততে, নিপিন্ধে কাৰণেহে। সেই পুৰণি বস্তুবোৰ তাই কিয় পিন্ধিব? নতুন বস্তু দিলে নিশ্চয় পিন্ধিব তাই। দিব আনি। এই তাই কি বগা বগা কাপোৰবোৰ পিন্ধি থাকে হে? মই আনি দিয়া শাৰীবোৰ পিন্ধিবলৈ ক'বা। তাইৰ বুকুখন ভৰি পৰিছে। তগৰক কোনোবাই মৰম কৰিলে তাইৰ বৰ ভাল লাগে। সি কৈছিল, তগৰক নিলে তোমাৰ ঘৰৰ মানুহে বেয়া পাব। কিমান মৰম কৰিছে চোৱাচোন, কি কৈছে শুনাচোন। তাইক আৰু চলিহাক চাহ দুকাপ দিবলৈ আহি তলমূৰকৈ ওলাই যাব খোজা তগৰক চলিহাই বেনীডালতে থাপ মাৰি ধৰিলে। ইমান দীঘল বেনী, এইখিনিৰে ছাগলী এজনী দেখোন বান্ধি থ'ব পাৰি। তাইও চলিহাৰ সতে হাঁহিছে।
তগৰৰ প্ৰতি চলিহাৰ আচৰণে তাইক কোমল কৰি আনিলে। মদৰ নিচাৰ ফল বুলি চলিহাৰ সিদিনাৰ ব্যৱহাৰো ক্ষমা কৰি দিলে। তাই ভাল হৈ উঠিছেই, তথাপি তগৰে তাইক কাম কৰিবলৈ দিয়া নাই। আজৰি সময়বোৰ তগৰৰ সৈতে ভৰি গৈছে। দুপৰীয়া তগৰে তাইৰ চুলিকোছা আঁচুৰি আঁচুৰি পকা চুলি আছে নেকি চাই চাই বিচাৰি আছে। সুধিব, তাই আজি তগৰক সুধিব। মাতটো পোন কৰি তাই তগৰক সুধিলে, ফাদাৰ মেকফাৰ্লিন ক'ত আছে অ'? নাজানো, মোক হস্পিটেলত ভৰ্তি কৰি দিয়েই কৰবালৈ গ'লগৈ। তাইৰ মনটো সেমেকি আহিল। নুসুধিলি কিয়? তোৰ গতি লগাই থৈ গ'ল। তই এবাৰো খবৰ নকৰিলি মানুহজননো কলৈ গ'ল? তাইৰ মাতটো প্ৰয়োজনতকৈ বেছি কঠিন। বহুত খবৰ কৰিছিলোঁ। গীৰ্জাৰ নতুন ফাদাৰজনে ক'লে ফাদাৰ মেকফাৰ্লিন বোলে মিকিৰ পাহাৰলৈ গৈ তাতে কিবা ডাঙৰ অসুখত পৰিলে। ডাঙৰ অসুখ হৈছিল? তাই জাপ মাৰি উঠিলে। কি ডাঙৰ অসুখ হৈছিল? আপুনি ফাদাৰক কেনেকৈ চিনি পালে? এই ককাহঁতৰ গোসাঁই ঘৰলৈ পুথি লিখিবলৈ আহোঁতে দেখিছিলোঁ। তগৰে তাইলৈ চাই আছে। ৰুমা বাইদেউৰ দৰে তীক্ষ্ণ এহাল চকু। তাই ধীৰে ধীৰে বিচনাত পৰিলগৈ। কেইদিনমান তাই বিচনাতে পৰি থাকিল। কিবা তাই বুকুখন হেঁচি থোৱা যেন লাগে। তগৰ ব্যস্ত হৈ পৰিল। কি হৈছে? একো নোখোৱা হৈছে কিয়? ভৰিৰ বিষ বেছি হৈছে নেকি? তাই গম পাইছে শাহুৱেকৰ শৰীৰ বেছি বেয়া হৈছে। মানুহ এজন ওচৰত লাগেই। আছে, তগৰ আছে, চলিহাও আছে। তাইতো বহুত কৰিলে, দুদিনমান পুতেকেও কৰক। চলিহা এইকেইদিন ঘৰতে আছে, কৰক, মাকৰ কাৰণে অলপ খাটক। সেইদিনা পুৱা তগৰ চাহ দিবলৈ নাহিল। তাই ৰৈ ৰৈ তগৰৰ কোঠা পাই আচৰিত হৈ গ'ল। তগৰে কাপোৰ কানি সামৰিছে। কি হ'ল তগৰ? তগৰে উচুপিছে। তগৰৰ চকুহাল ৰঙা। তাই কঁপি আছে। মেলা চুলিয়ে তাইৰ মুখখনৰ এফাল ঢাকি ধৰিছে। তাইৰ বুকুখন কঁপি উঠিল। এতিয়াই যেন তগৰ মাটিত বাগৰি পৰিব। ঘাম আৰু চকুপানীয়ে তাইৰ চুলিকোছা তিয়াই পেলাব। তগৰে এইবাৰ হুক হুককৈ কান্দিছে। তগৰৰ চাদৰৰ আঁচল লুটি খাই পৰিছে। তাইৰ বুকুত এটা গোল দাগ। কেঁচা তেজৰ দৰে ৰঙা, কেন্দুগছৰ কোঁহপাতৰ দৰে ৰঙা। তাইৰ মূৰটো ভমককৈ উঠিল। তগৰৰ বুকুত এইটো দাগ কেনেকৈ হ'ল? ক, সঁচা কথা ক, কোন সি? তগৰে একো কোৱা নাই। বাকচটো খুলি কাপোৰ ভৰাইছে। কাপোৰ মানে তাই সেইবাৰ আইতাকক চাবলৈ যাওঁতে এৰি অহা কাপোৰ কিসাজ। চলিহাই আনি দিয়া পাটৰ কাপোৰ, মুগাৰ মেখেলা চাদৰযোৰ, কাণফুলিযোৰ মাটিত পৰি আছে। তাই চিকমিকাই থকা বকুল ফুলহেন কাণফুলি এপাত তুলিবলৈ গৈ ৰৈ গ'ল। তগৰে বাকচটো বন্ধ কৰি তলা মাৰিলেই। তাৰমানে? তাইৰ গোটেই গাটো জিকাৰ খাই উঠিল। তাৰমানে? তাই মূৰ তুলিব নোৱাৰা হ'ল। এজাক ধুমুহাই যেন এফালৰ পৰা তাই নিজ হাতে ফুলাই তোলা ফুলবোৰ, দৌ খাই ফল লগা সজীৱ সেউজীয়া গছবোৰ মহতিয়াই পেলালে। পুখুৰীৰ মাছবোৰ পানীৰ পৰা আহি মাটিত পৰি ধৰফৰাই থাকিল। কপৌজোপাৰ সৈতে বজৰমণি গছজোপা উভালি পৰিল। তাইৰ ভৰিৰ তলৰ মাটি কঁপিছে। তাইৰ চাৰিওকাষৰ চিনাকি বস্তুবোৰ কঁপিছে। মাতা মেৰিৰ ছবিখন পৰি থনথনাই ভাগি থাকিল। কাঠৰ বগলীটো ছটাছতে এৰাই গ'ল। বেমাৰী শাহুৱেক বৃদ্ধ শহুৰেকক ভগা দেৱালে হেঁচি ধৰিলে। ল'ৰাকেইটাই মা মা কৈ চিঞৰি হাহাকাৰ কৰি ফুৰিছে। আৰু তাই এক ধ্বংসস্তূপৰ মাজত বহি আছে। আৰু তাইৰ স্বামীয়ে তাইৰ ওচৰলৈ থৰক বৰক খোজেৰে আহিছে। তাই দাঁত কৰচিছে। তাই ফোঁ ফোঁৱাই তগৰৰ কাষৰ পৰা আঁতৰি গৈ চিধাই চলিহাৰ ওচৰ পালেগৈ। চলিহা বিচনাত পৰি আছে। এখন ভৰি ওলমি মাটিত লাগি আছে। বমিৰ দুৰ্গন্ধত তাইৰ পেটটো পকাই উঠিল। মানুহজনৰ গাৰ কাপোৰৰ কোনো শাসন নাই। প্ৰায় অচেতন মানুহজনৰ ওচৰত তাই অলপ সময়
থিয় দি থাকিল। উপন্যাস পাঠ। অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৫৫ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে তগৰ, মেৰী শইকীয়া, নৰেন আৰু বাহাদুৰ, চানু দৈমাৰী, চলিহা, তপন দত্ত আৰু বীণাৰ চৰিত্ৰত অভিনয় কৰিলে মেলডী পাটগিৰিয়ে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একে সময়তে।